আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ প্ৰাঞ্জলৰ ওচৰলৈ। প্ৰাঞ্জল বৰুৱা, আপোনাৰ ওচৰলৈ আহিছোঁ। বৰ্তমান কোন স্থানত আপুনি উপস্থিত আছে? যিহেতু গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে আৰু গুৱাহাটীৰ নৈৰ পাৰলৈ কোনো লোকক নাযাবলৈ আহ্বান জনাইছে প্ৰশাসনে। প্ৰাঞ্জল, আপোনাৰ ওচৰলৈ আহিছোঁ। বৰ্তমান আপুনি ক'ত আছে, কি পৰিৱেশ তাত? হয়, নিশ্চয়কৈ চাওক বনজিত, এতিয়া গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ বিপদ সীমাৰ ওপৰেদি বৈ আছে আৰু মই বৰ্তমান উপস্থিত আছোঁ লাচিত ঘাটত। মহানগৰীৰ লাচিত ঘাটৰ দৃশ্যাংশ দেখাম। লাচিত ঘাটৰ যিটো লাচিতৰ প্ৰতিমূৰ্তি আছে, আপুনি দেখিছে যথেষ্ট আচলতে পানীত ডুব গৈছে। যথেষ্ট ওখকৈ বনোৱা হৈছিলে এই যিটো প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তিটো যথেষ্ট ওখকৈ বনোৱা হৈছিলে, কিন্তু তাৰ পিছতো দেখা গৈছে যে প্ৰায় আধা অংশ পানীৰ তলত। আৰু ৰাতুল আছে, ৰাতুলে ইয়াৰ সমগ্ৰ দৃশ্যাংশসমূহ দেখিবলৈ পাইছে যে ইয়াৰ যিসমূহ আচলতে নাও বা যিসমূহ ফেৰী আছে, ফেৰীসমূহ বৰ্তমান এনেদৰে বন্ধ কৰি ৰখা হৈছে। যি ফেৰী চলাচল যিহেতু বন্ধ কৰি ৰখা হৈছে, যিহেতু পানী যথেষ্ট বৃদ্ধি পাই আছে। কালিতকৈ আজি কিছু পৰিমাণে পানী বৃদ্ধি পাইছে। কালি দেখা গৈছিলে যে কালিও যথেষ্ট পানী বৃদ্ধি হৈছিলে। আছে তেওঁলোকৰ লগত কথা পাতিছিলোঁ, তেওঁলোকৰ মন্তব্য কৰিছিলোঁ, কিন্তু তেওঁলোকে জনাইছে যে পানী কালি যাৰ বাবে আচলতে নদী পাৰলৈ বাধা নিষেধ প্ৰদান কৰিছে, তেওঁলোকক ইয়ালৈ আহিবলৈ মানা কৰিছে। কিন্তু দেখা গৈছে যে এই যি পানী উজনিয়ে হওক বা নামনিয়ে হওক, সকলোতে এতিয়া বানপানীয়ে যথেষ্ট সংঘাৰী ৰূপ ধাৰণ কৰিছে আৰু গুৱাহাটীও ব্যতিক্ৰম নহয়। গুৱাহাটীত দেখিবলৈ পাইছে এনেদৰে বাছ দেখাইছে, ৰাতুলে এখন বাছ দেখাইছে। বাছখনো এতিয়া দেখিবলৈ পাইছে পানীৰ তলত, ৰাস্তাৰ একেবাৰে কাষত আছে বাছখন, কিন্তু পানী গৈ এতিয়া যি ৰাজপথ আছে, ৰাজপথৰ একেবাৰে গাত লাগিছে। যথেষ্ট বৃদ্ধি পাইছে পানী, গতিকে যথেষ্ট বৃদ্ধি পাইছে আৰু ইয়াৰ যিসমূহ ফেৰী আছে, ফেৰীসমূহ বন্ধ কৰি দিয়া হৈছে সমান্তৰালভাৱে। ইয়াত নৈ কাষৰীয়া যিসকল লোক আছে, লোকসকলকো সাৱধান কৰি দিয়া হৈছে। আনহাতে আমি ইয়াৰ যি লাচিতৰ প্ৰতিমূৰ্তি ইতিমধ্যে দেখাইছোঁ, লাচিত প্ৰতিমূৰ্তিটো যথেষ্ট ডুব গৈছে। কালিতকৈ যথেষ্ট বৃদ্ধি পাইছে পানী। আজিৰ দিনটোৰ কথা যদি আমি ক'বলৈ যাওঁ, উজনিত কিছু পৰিমাণে পানী কমিলেও কিন্তু এতিয়া গুৱাহাটী মহানগৰীত পানী যথেষ্ট বৃদ্ধি পাইছে। বিপদসীমাৰ যথেষ্ট ওপৰে গুৱাহাটী মহানগৰীত পানী আৰু ৰাজপথৰ নিচেই কাষ পাইছেগৈ ব্ৰহ্মপুত্ৰ নদী। গতিকে এনেদৰে আচলতে যদি পানী বাঢ়ি থাকে যথেষ্ট অসুবিধা হ'ব বা যথেষ্ট বিপদত পৰিব পাৰে। যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত, কাৰণ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ফেৰী চলাচল বন্ধ হৈ আছে আৰু যিকোনো মুহূৰ্ততে যদি এই ধৰণেই পানী বৃদ্ধি হৈ থাকে তেন্তে মাছখোৱাৰ সেই ৰাজপথো পানীত বুৰ যোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে পাৰ্কিং স্থান তাত নিৰ্মাণ কৰা হৈছিলে, সেই পাৰ্কিং পানীৰ তলত। আমি চক্ৰেশ্বৰ মন্দিৰৰ দৃশ্যাংশ দেখুৱাইছোঁ। বিষ্ণুৰ এভাগ প্ৰতিমূৰ্তি তাত স্থাপন কৰা হৈছিলে পানীৰ পৰা বহু ওপৰত, কিন্তু সেই মূৰ্তিও প্ৰায় ডুব যোৱাৰ উপক্ৰম হৈছে আৰু এই ধৰণে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে গুৱাহাটীলৈও অশনি সংকেত কঢ়িয়াই আনিছে। যিকোনো মুহূৰ্ততে গুৱাহাটীৰ মাছখোৱাৰ ৰাজপথো প্লাবিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে। চৌদিশে বানত ৰাইজে কক বকাবলগীয়া হৈছে, ৰাইজৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু সকলোৰে এটাই দাবী যে প্ৰশাসনে এই মুহূৰ্তত পৰ্যাপ্ত সাহায্যৰ ব্যৱস্থা কৰক। যিসমূহ স্থানত ৰাইজ আবদ্ধ হৈ আছে তেওঁলোকক উদ্ধাৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে।